আচলতে আমি আহিছোঁ যোৰহাটৰ পৰা আহিছোঁ। আমি দাবী মানে মেইন কথা হৈছে যে আমি যিখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ কথা মানে চৰকাৰে কৈ আছে, আমি মানে আইনসংগত আইনৰ পৰা জানিব পৰা মতে এখন 14-15 বছৰ লাগিব। জুবিনে মানে এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কোনো ন্যায় নাপায়, জেনেৰেল ফাৰ্ষ্ট ট্ৰেক কোৰ্টত। আমাকে লাগে স্পেচিয়েল ডেজিগনেটেড ফাৰ্ষ্ট ট্ৰেক কোৰ্ট, য'ত মানে 2 মাহৰ পৰা মানে 5 মাহৰ ভিতৰত মানে কেছটো শেষ হোৱাৰ সম্ভাৱনা আছে সেইখন কোৰ্টত। গতিকে আমাক সেইখন কোৰ্ট লাগে। আৰু দ্বিতীয় কথাটো হৈছে যে ইহঁত পাৰ্টিত থকা সেই ইহঁতত থকা বাকীসকল অপৰাধীক কিয় আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে বা তেওঁলোকৰ ৰাজসাক্ষী কিয় নকৰিলে? তেওঁলোকৰ চকুৰ আগত সেইটো ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকতো দোষী আছিল, তেওঁলোকৰতো কম পৰিমাণে হ'লেও তেওঁলোকৰতো দণ্ড হ'ব লাগে। আৰু এটা কথা যে যদি তেওঁলোকৰ দণ্ড নহয় তেওঁলোকে ৰাজসাক্ষী কিয় নবনায়? গতিকে এইটো ৰেহাই কিয় দিছে? এতিয়া হিমন্ত বিশ্ব শৰ্মা নিজেই জড়িত নেকি? হিমন্ত বিশ্ব শৰ্মাৰ মানে পৃষ্ঠপোষকতাই হত্যাকাণ্ডটো হৈছিলে নেকি? এইটো আমাৰ মুকলি প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মা, পবিত্ৰ বাঘেৰিটা আৰু ৰিণিকী ভূঞাৰ মানে ছত্ৰছায়াতে মানে এইখিনি কাম হৈছিলে নেকি? এই হত্যাকাণ্ডটো হৈছিলে নেকি? যদি নাই হোৱা তেতিয়াহ'লে ইহঁত পাৰ্টিত থকা এইখিনি কিয় আজিলৈকে তদন্ত আওতালৈ নানিলে? আৰু কথাটো হৈছে যে আপোনালোকে ন্যায় দিব বিচাৰে সঁচাৰ্থত, তেতিয়া আমাৰ স্পেচিয়েল ডেজিগনেটেড ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিয়ক। আপোনালোকে চিম্পুল ফাৰ্ষ্ট ট্ৰেক ক'লে আমি নামানো নহয়। গতিকে আপোনালোকে যদি হত্যা কৰা নাই, হিমন্ত বিশ্ব শৰ্মা যদি জুবিন হত্যাৰ লগত জড়িত নহয়, আপুনিতো আমাৰ পাৰ্চনেল শত্ৰু নেকি? আপুনি যদি জড়িত নহয় জুবিন হত্যাৰ লগত, তেতিয়াহ'লে আপুনি স্পেচিয়েল ডেজিগনেটেড ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিয়ক। আৰু সেই 11 ইহঁতত থকা বাকী 11 অপৰাধীক আপোনালোকে তদন্ত আওতালৈ আনক। আমি এনেই মানে অনশনটো এইটো অৱস্থানহে। এইটো আমাৰ 3-4 দিন যিমান দিন পাৰোঁ আৰু, এইটো কোনো ধৰণৰ সময় নিৰ্ধাৰণ কৰা নাই, যিমান দিন পাৰোঁ আৰু অকলে কৰিছোঁ। আৰু মানুহ সংঘবদ্ধ হোৱাৰ কথা আছে, চাওঁ অকণমান সময় ৰ'ব লাগিব তাকে।